এতিয়া কি হৈছে ভৰিকেইটা ওলমি আছে, আমি ষ্ট্ৰেচাৰখন অকণমান ডাঙৰকৈ বনাব লাগে আৰু অকণমান তেওঁক পিছলৈ খুৱাব লাগে। নৰ্মেলি এতিয়া জাষ্ট আমি এটা ক্লাছ লৈ আছোঁ, তাৰমানে ৰোগীজনে কষ্ট পাব নালাগে। এতিয়া তোমালোকে অকণমান লৈ যোৱা গেটৰ পৰা এনেকৈ। আমাৰ এইটো প্ৰাইভেট ছিকিউৰিটিৰ বিষয়। এইটো আমাৰ অসমৰ সকলো বিদ্যালয়তে নাই, কিছুমান বিদ্যালয়তহে এইটো নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ বিদ্যালয়ত ইতিমধ্যে 4 বছৰ হৈ গ'ল। প্ৰাইভেট ছিকিউৰিটি সঁচাকৈ খুব গুৰুত্বপূৰ্ণ বিষয় এটা। আমি আশা কৰোঁ সকলো বিদ্যালয়তে এই বিষয়টো আহক। মানে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ধৰক যিখিনি আৰক্ষী বিভাগৰ পদ ওলায় বা বিভিন্ন আৰ্মি ডিফেন্সৰ চাকৰি, সেইবিলাক চাকৰিত আগলৈ নিযুক্তি পাবৰ কাৰণে এই বিষয়টোৱে বহুত সহায় কৰিব। আৰু এনেও ছাত্ৰ ছাত্ৰীসকলে আকস্মিক দুৰ্ঘটনা হ'লে কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ এজন মানুহ হঠাতে হৃদপিণ্ডৰ মানে দুৰ্বলতা দেখিলে কেনেকৈ সহায় কৰিব পাৰি বা এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিয়া হয়। আনকি আৰ্মিৰ কাৰণে যিখিনি আচলতে আৰক্ষীৰ কাৰণে যিবিলাক প্ৰয়োজনীয় শিক্ষা সেইবিলাকো দিয়া হয়। গতিকে বিষয়টো বহুত গুৰুত্বপূৰ্ণ। আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে এইখিনি আয়ত্ব কৰি আগলৈ নিজকে উপযুক্তভাৱে সংস্থাপিত কৰিব পাৰিব আৰু সমাজৰ কাৰণে কাম কৰিব পাৰিব, সেইটো আমি আশা কৰোঁ। নাথ ছাৰে যিকেইটা বিষয়ৰ ওপৰত ছিকিউৰিটি ছাবজেক্টৰ ওপৰত যেনেধৰণে প্ৰশিক্ষণ দিছে, আজি এক্সটাৰ্নেল হিচাপে আহি তেওঁলোকৰ লগত মই বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছোঁ। তেওঁলোকৰ লগত মই বিভিন্ন প্ৰগ্ৰেম দেখিছোঁ আৰু সেইখিনি দেখি মই আপ্লুত হৈছোঁ যে এই বিদ্যালয়খনত এই ছাবজেক্টটো অন্তৰ্ভুক্ত হোৱাৰ পৰা ভৱিষ্যতে আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ ইয়াত ফাৰ্ষ্ট ষ্টেজৰ বিষয়ে তোমালোকে 9 ক্লাছৰ পৰা এই বিষয়ে গম পাইছা। ফায়াৰ ব্ৰিগেডৰ ওপৰত তোমালোকে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, প্লাছ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনেধৰণে পন্থা অৱলম্বন কৰিব লাগে, প্ৰাথমিক চিকিৎসা কৰিব লাগে, কি পন্থা অৱলম্বন কৰিব লাগে তাৰ ওপৰত তোমালোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তাৰ ওপৰত ডিফেন্সত অংশগ্ৰহণ কৰিবৰ কাৰণে ফিজিকেল ফিটনেছৰ কাৰণে যিখিনি ছিকিউৰিটি লাগে, ফিজিকেল ফিটনেছ হ'বলৈ হ'লে তোমালোকৰ মানসিক আৰু শাৰীৰিকভাৱে সক্ষম হ'বলৈ হ'লে যিখিনি ট্ৰেইনিং লাগে সেই ট্ৰেইনিংখিনি ইয়াত দিয়া হৈছে। গতিকে সঁচাই ভাল লাগিছে। আমি আশা ৰাখিছোঁ এই বিদ্যালয়ৰ এটা সুনাম আছে। তোমালোকে এই ব্যৱসায়িক পৰীক্ষা সফলভাৱে উত্তীৰ্ণ হোৱা আৰু মানে থিয়ৰী পৰীক্ষাটো ভালদৰে সমাপ্ত কৰি এই